মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ ১৫ নম্বৰ অংকটো কৰি আছিলোঁ। ১৫ নম্বৰ অংকত কৰিবলৈ কোৱা হৈছে বিয়োগফল উলিওৱা। আমি এই ১৫ নম্বৰৰ আয়ৰ লগে কৰি গ'লো। আজি এই ১৫ নম্বৰৰ অন্তিমটো অংক জেটো কৰোঁ। যদি তোমালোকে কৰিছা তেতিয়াহ'লে জনাবা কৰিছোঁ বুলি, পাৰিছোঁ বুলি কমেণ্টত, আৰু যদি নাই কৰা তেতিয়াহ'লে মই কৰি দিছোঁ। চোৱা কেনেকৈ কৰিব লাগে। তোমালোকে নিশ্চয় গম পাইছা কেনেকৈ কৰিব লাগে আৰু কৰিছাও হ'বলা, তথাপি মই কৈ দিছোঁ। চোৱা, 22 গ্ৰাম 250 মিলিগ্ৰাম। গ্ৰামৰ পৰা বিয়োগ 9 গ্ৰাম 75 মিলিগ্ৰাম বিয়োগ কৰিব লাগে। তোমালোকে নিশ্চয় গম পাইছা যে আমি এই বিয়োগ অংকটো কৰিব যাওঁতে ইয়াত চোৱা আটাইতকৈ ডাঙৰ এককটো গ্ৰাম আছে, গতিকে আমি গোটেই অংকটো কি কৰিব লাগিব, গ্ৰামলৈ প্ৰকাশ কৰি ল'ব লাগিব। যেতিয়া গ্ৰামলৈ প্ৰকাশ কৰিম তেতিয়া আমি মিলিগ্ৰামটো গ্ৰামলৈ প্ৰকাশ কৰিম আৰু মিলিগ্ৰামটো গ্ৰামলৈ প্ৰকাশ কৰিম। চাবা এতিয়া কি কৰিবা, এই 22 গ্ৰামৰ লগত এইটো 250 মিলিগ্ৰাম যোগ হৈ আছে, যোগ কৰি দিবা। এতিয়া 9ৰ লগত গ্ৰামৰ লগত প্লাছ 75 মিলিগ্ৰাম যোগ হৈ আছে। হ'ল, এটা কথা মনত ৰাখিবা, এই প্লাছ দিয়াৰ কাৰণে ইয়াক ব্ৰেকেটত ভৰাই থবা দেই। যোগ দিয়াৰ কাৰণে ব্ৰেকেটত ভৰাই থবা। এতিয়া আমি অংকটো কৰি যাম। গ্ৰাম, এতিয়া 250 মিলিগ্ৰামক গ্ৰামলৈ লৈ যাবলৈ হ'লে কি কৰিব লাগিব, 1000ৰে হৰণ কৰিব লাগিব। কিয় কৰিম যে 1000 মিলিগ্ৰামে 1 গ্ৰাম। গুচি গ'ল। এতিয়া বিয়োগ 9 গ্ৰাম, একো কি কৰিব লাগিব, 75ক 1000ৰে হৰণ কৰি দিলে ই গ্ৰামলৈ গুচি যাব। যিহেতু মনত ৰাখিবা 1 গ্ৰাম সমান 1000 মিলিগ্ৰাম। 1 গ্ৰাম সমান 1000 মিলিগ্ৰাম। 1000 মিলিগ্ৰামে যেতিয়া 75 মিলিগ্ৰামক হৰণ কৰি দিম গ্ৰামলৈ গুচি যাব। ইয়াতো কি কৰিম, 1000ৰে 250 গ্ৰামক কি কৰিম, হৰণ কৰি দিলে গ্ৰামলৈ গুচি যাব। এতিয়া চোৱা 22 গ্ৰাম, ইয়াত এইটো কাটি দিব পৰা হয় ন, নাকাটিলেও একো প্ৰব্লেম নাই। যদি গ্ৰামত যেতিয়া থাকিব তেতিয়া 3 ঘৰ থ'ব লাগে, দশমিক থাকিলে যোগ। এতিয়া চোৱা তলত শূন্য কেইটা আছে, বেলেঞ্চ কৰি দিয়া। শূন্য দুটা থাকিলে এতিয়া 2 ঘৰৰ আগত দশমিক কৰিব। এটা দুটা 2 ঘৰৰ আগত দশমিক কৰিব। পঢ়িলে দশমিক 2 ঘৰ থাকিলে যেতিয়া হ'ল 1 ঘৰ 2 ঘৰ গ্ৰাম বিয়োগ 9 গ্ৰাম 1 ঘৰ 2 ঘৰ 3 ঘৰ, তো 75 তো 2 ঘৰেই আছে, 1 ঘৰ 2 ঘৰ এটা শূন্য লগাই 3 ঘৰ কৰি ল'লো। হ'ল 3 ঘৰ দশমিক, কাৰণ 3টা শূন্য আছে গ্ৰাম। এতিয়া 22ৰ পাছত দশমিক নাই, গতিকে দশমিক এটা লগাই ইয়াৰ দশমিকৰ পাছৰ সংখ্যাকেইটা পাতি দিবা। যোগ কৰিলে এইটো ওলাবই, হয় নহয়? যোগটো পাতি দিছোঁ। চোৱা 22 দশমিক নাই, দশমিক এটা লগাই ল'বা, দশমিক মিলাই লোৱা। 25ৰ 25ৰ দশমিকৰ পাছত 25 আছে, তাৰপিছত আগত শূন্য আছে, যোগ কৰা। এতিয়া 25 দশমিক 22 হ'ল, 2ৰ লগত শূন্য যোগ হ'লে 2 এইটো পালোঁ। ঠিক এইটো এনেকুৱা হ'ব, 9ৰ পাছত দশমিক নাই, দশমিক এটা লগাই ইয়াৰ দশমিকৰ পাছৰ সংখ্যাকেইটা পাতি দিলেই
শ্বৰ্ট ফৰ্মত হৈ যাব সময় বচাব লাগিব হয় নহয় হ'ল এতিয়া দুটা নাই গতিকে ব্ৰেকেটটো উঠাই দিবা এতিয়া কিছু বিয়োগ হৈ আছে হয় না 22.25 গ্ৰামৰ পৰা 9 তেতিয়া ইটো পাতি দিয়াই আছে গতিকে ইয়াতে দশমিক কেইটা পাতি লোৱা 0.75 এতিয়া চোৱা ওপৰত দশমিকৰ দুঘৰে আছে এটা শূন্য লগাই তিনি ঘৰ কৰি দিয়া দশমিক শূন্য লগাব পাৰা বিয়োগ কৰি দিয়া এতিয়া শূন্যৰ পৰা 5 বিয়োগ নহয় তেতিয়াহ'লে ইয়াৰ পৰা 1 ধাৰ ল'ম 1 ধাৰ লোৱা মানে 10 যাব হয় নহয় 1 যোৱা মানে ইয়াৰ পৰা 1 যোৱা মানে 10 যাব 10ৰ পৰা 5 গ'লে 5 ইয়াত থাকিলে 4 4ৰ পৰা 7 বিয়োগ নহয় গতিকে ইয়াৰ পৰা 1 ল'ম 1 যোৱা মানে কিমান 10 ইয়াত 4 আছিলে তে 4 দয়ে কিমান হ'ব 14 হয় নহয় 14 হ'ব 4 আছিলে 14ৰ পৰা 7 গ'লে 7 ইয়াত থাকিলে কিমান 2ৰ পৰা 1 গুচি গৈছিল 1 থাকিলে 1ৰ পৰা 0 গ'লে 1 দশমিক পাতা ইয়াত কিমান আছে 2ৰ পৰা 9 বিয়োগ নে যায় ইয়াৰ পৰা 1 ধাৰ ল'ম 12 হ'ব হয় নহয় 10 আহিব 1 মান 10 আহিব 10 2 12 পৰা 9 গ'লে 3 থাকিলে 1 হ'ল এতিয়া পালে কিমান 13.175 গ্ৰাম ইয়াৰ উত্তৰটো বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা যে মই আশা ৰাখিছোঁ যে তোমালোকে মোৰ বুজোৱাৰ পদ্ধতিটো ভাল পাইছা আৰু তেতিয়াহে বুজি পাইছা বুলি গম পাম তোমালোকৰ যেতিয়া কমেণ্ট পাম ভাল বেয়া যি কমেণ্ট কৰিব পাৰা কৰিবা তেতিয়া কমেণ্টৰ দ্বাৰাহে মই অংকসমূহ আকৌ শুধৰণি কৰিবলৈ চেষ্টা কৰিম আৰু উন্নত পদ্ধতিত তোমালোকে কেনেকৈ বিচাৰিছা তাক জনাবা আজিলৈ হ'ব যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাত আজিলৈ ৰাখোঁ বাই